ধৰণৰ যদি শিক্ষা নাই, আনুষ্ঠানিক শিক্ষা যদি আপোনালোকে লাভ কৰা নাই, তেতিয়াও এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ যদিহে 12 পাছ কৰিছে তেনেহ'লেও আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। গতিকে সকলোৰে কাৰণে এই পোষ্টবোৰ হয়। হেল্ল' গাইজ, জুন মাহৰ নতুন নিযুক্তি, যথেষ্ট পদ মুকলি হৈছে আৰু এই পদসমূহত কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি কোৱালিফিকেশ্যন লাগিব, তাৰ লগতে আপোনালোকৰ জব লোকেশ্যন ক'ত হ'ব, আপোনালোকৰ চেলাৰী কিমান থাকিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে যে এটা সোণালী সুযোগ হয়, জুন মাহৰ নতুন পদ মুকলি হৈছে, যথেষ্ট পদ মুকলি হৈছে। এই পদসমূহ আপোনালোকৰ প্ৰাইভেট কোম্পানীৰ জব হয়। ইয়াত আপোনালোকৰ ডাইৰেক্ট জইনিং হ'ব, কোনো ধৰণৰ ইণ্টাৰভিউ বা এক্সাম কণ্ডাক্ট কৰা নহয়। গতিকে এইটো আপোনালোকৰ কাৰণে এটা ভাল খবৰ। কোনো ধৰণৰ ইণ্টাৰভিউ আৰু এক্সামিনেশ্যন এই পোষ্টবোৰৰ কাৰণে কণ্ডাক্ট কৰা নহয়, আপোনালোকে ডাইৰেক্ট গৈ জইন কৰিব পাৰিব। পদসমূহ চাই লওক যে পেকিং, বাৰকোড স্কেনাৰ আৰু ছুপাৰভাইজাৰৰ পদ হয়। আৰু কোম্পানীসমূহ গম পাইছে যে মেডিচিন হিমালয়া যোনটো প্ৰাইভেট লিমিটেড হয় তাৰ পৰা আহিছে, তাৰ লগতে বিছলেৰী কোম্পানীৰ পৰা এই পদসমূহ মুকলি হৈছে। টোটেল আপোনালোকৰ 85টা পোষ্ট আছে। চাওঁ আহক যে চেলাৰী আপোনালোকক কিমান হ'ব। পেকিঙৰ দৰমহা যদিহে আপোনালোকে 8 ঘণ্টা ডিউটি কৰে তেনেহ'লে পেকিঙৰ দৰমহা আপোনালোকে 14,500 টকা পাব আৰু যদিহে 12 ঘণ্টা ডিউটি কৰে তেনেহ'লে 16,500 টকা হ'ব। আৰু ছুপাৰভাইজাৰৰ দৰমহা 8 ঘণ্টাত 16,500 টকা আৰু 12 ঘণ্টাত 19,500 টকা হ'ব। লগতে PF আৰু ESI থাকিব ছুপাৰভাইজাৰ পোষ্টটোৰ কাৰণে। এতিয়া চাওঁ আহক আপোনালোকৰ এজ লিমিট কিমান লাগিব, অৰ্থাৎ আপোনালোকে কিমান বয়সলৈ এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম কিমান লিমিট থাকিব। দেখা পাইছে এজ লিমিট 18 পৰা 60 বছৰ, যিহেতু প্ৰাইভেট কোম্পানীৰ জব হয় সেইকাৰণে আপোনালোকৰ এজ লিমিট যথেষ্ট দিয়া আছে। 18 পৰা 60 বছৰ যিকোনো লোকে, পুৰুষ বা মহিলা সকলোৱে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু থকা খোৱা পুৰুষৰ বাবে বিনামূলীয়া হ'ব। আপোনালোকে যদিহে মেল কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিব কোম্পানীয়ে। তাৰ লগতে মহিলাসকলৰ বাবে ভাড়া ৰুম তাত চাই দিয়া হ'ব কোম্পানীৰ ফালৰ পৰা। আৰু ইয়াত মেনশ্যন কৰিছে যে অহা দিনাৰ পৰা আপোনালোকৰ খোৱাৰ লগতে ডিউটি কৰিব পাৰিব। গতিকে যদিহে আপোনালোকে জইনিং কৰিব যায় সেই দিনাৰ পৰা আপোনালোকে থকা খোৱা ব্যৱস্থা কৰা হ'ব আৰু তাৰ লগতে আপোনালোকে সেই দিনাৰ পৰাই ডিউটি ষ্টাৰ্ট কৰিব পাৰিব। গম পাইছে। আৰু হলিডেজ আপোনালোকৰ ছানডে ক্ল'জ হ'ব, অৰ্থাৎ প্ৰত্যেকটো দেওবাৰে আপোনালোকৰ ডিউটি বন্ধ থাকিব। তাৰ লগতে উৎসৱ পাৰ্বণ অৰ্থাৎ বিভিন্ন ধৰণৰ ফেষ্টিভেলত আপোনালোকৰ অফিচ বন্ধ থাকিব। আৰু অন্য পদ মুকলি হৈছে, আৰু কিছুমান পদ মুকলি হৈছে। কোম্পানীসমূহ দেখা পাইছে যে জেনাছ, আনমোল, এৰিছ লাইফ চায়েন্স এইকেইটা কোম্পানীৰ পৰাও বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। অনলি পেকেজিঙৰ পদ হয়। এপ্লাই মেল এণ্ড ফিমেল বথ, সকলোৱে এপ্লাই কৰিব পাৰিব, মেল আৰু ফিমেল। ইয়াত আপোনালোকৰ ডিউটি 8ৰ পৰা 12 ঘণ্টাৰ হ'ব আৰু চেলাৰী থাকিব 18,000 টকা, লগতে PF আৰু ESI থাকিব। যদিহে আপোনালোকে এই জবকেইটাৰ বিষয়ে আৰু বিতংভাৱে জানিব বিচাৰে আৰু সকলোবোৰ ইনফৰ্মেশ্যন ল'ব বিচাৰে তেনেহ'লে তলত যোনটো নম্বৰ মই মেনশ্যন কৰিছোঁ নম্বৰটোত কল কৰিব আৰু সকলোবোৰ ইনফৰ্মেশ্যন ল'ব পাৰিব। আৰু কিবা যদি ডাউট আছে তেনেহ'লে সকলোবোৰ এই নম্বৰটোত কল কৰি জানি ল'ব। নিজৰ মনত কোনো ধৰণৰ ডাউট নাৰাখিব, সকলোবোৰ এই নম্বৰটোত কল কৰিব আৰু কি কি ইনফৰ্মেশ্যন লাগে সকলোবোৰ এই নম্বৰটোৰ পৰাই আপোনালোকে পাই যাব। তাৰ লগতে আপোনালোকৰ জব লোকেশ্যন গুৱাহাটী থাকিব। আৰু যদিহে আপোনালোকে মেইল কৰিব বিচাৰে তেনেহ'লে তলৰ মেইল IDটোত আপোনালোকে মেইলো কৰিব পাৰে, কিন্তু মই ছাজেষ্ট কৰিম যে আপোনালোকে ফোন কৰি সকলোবোৰ জানি লওক, তেতিয়াহে আপোনালোকে সঠিক ইনফৰ্মেশ্যন পাব আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, কি কি লাগিব ডকুমেণ্টছ সকলোবোৰ এই নম্বৰটোত কল কৰি আপোনালোকে জানি ল'ব পাৰিব। এই আপোনালোক ইণ্টাৰেষ্টেড হয় কোম্পানীৰ জব কৰিবৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন গম পালি যে কোনো ধৰণৰ যদি শিক্ষা নাই, আনুষ্ঠানিক শিক্ষা যদি আপোনালোকে লাভ কৰা নাই তেতিয়াও এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। 8 পাছ হ'লেও এপ্লাই কৰিব পাৰিব। তাৰ লগতে আপোনালোকৰ যদিহে 12 পাছ কৰিছে তেনেহ'লেও আপোনালোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। গতিকে সকলোৰে কাৰণে এই পোষ্টবোৰ হয়। গতিকে সকলোৰে কাৰণে এই পোষ্টবোৰ মুকলি কৰা হৈছে। আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ যে ইয়াৰ আপোনালোকৰ লাষ্ট ডেট হৈছে 5 জুন, অৰ্থাৎ আপোনালোকে 5 জুনৰ আগত এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে অতি সোনকালে এই তলত দিয়া ফোন নম্বৰটোত কণ্টেক্ট কৰিব আৰু সকলো ইনফৰ্মেশ্যন এই কণ্টেক্ট নম্বৰটোত কল কৰি জানিব পাৰিব। যিহেতু লাষ্ট ডেট আপোনালোকৰ ওচৰ পাইছেহি 5 জুন, গতিকে সোনকালে আপোনালোকে কল কৰিব আৰু সকলোবোৰ ইনফৰ্মেশ্যন এই নম্বৰটোৰ পৰা লৈ ল'ব পাৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ জবৰ কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।